অসমৰ পৰা ক্ৰমত হেৰাই গৈছে এই দৃশ্য। এলাগী হৈ পৰিছে কৃষকৰ কুঁহিয়াৰ পেৰা শাল। নষ্টালজিয়াত পৰিণত হৈছে গৰু ব্যৱহাৰ কৰি কুঁহিয়াৰ পেৰা প্ৰথা। পূৰ্বৰ পৰম্পৰা বিলুপ্ত হোৱাৰ পথত বৰ্তমান সময়ত ৯০ৰ দশকৰ শেষৰ ভাগলৈকে নৈপৰীয়া ঠাইসমূহৰ উপৰিও পথাৰসমূহত ইখন গাঁৱৰ পৰা সিখন গাঁৱৰ মাজত বেৰাৰ দৰে হৈ পৰিছিল কুঁহিয়াৰ খেতি। কুঁহিয়াৰৰ ৰস, পোৰা কুঁহিয়াৰ, কেঁচা ৰস, পকা ৰস, লিকতা, গৰম গুড়ৰ জুতি লোৱা দিনবোৰ যেন বৰ্তমান হেৰাই যোৱাৰ পথত। আজিকালি প্ৰায় দেখিবলৈ পোৱা যায় কেৱল মেচিন ব্যৱহাৰ কৰি কুঁহিয়াৰ পেৰা দৃশ্য। উল্লেখ্য যে পূৰ্বতে গাঁৱৰ ৯৫% লোকেই কৰিছিল কুঁহিয়াৰ খেতি। ঘেঁহু, মাহ, সৰিয়হ আদি অৰ্থকাৰী খেতিতকৈও অধিক লাভজনক হিচাপে বিবেচিত মধ্য অসমৰ কৃষকৰ অৰ্থনীতিৰ ভেটিস্বৰূপ কুঁহিয়াৰ খেতিৰ পৰা বিৰত থাকিবলগীয়া হৈছে কৃষকসকল। তাৰ মাজতে নগাঁও জিলাৰ দক্ষিণপাট বৰজহাত পূৰ্বৰ পৰম্পৰা ৰক্ষা কৰিলে কেইগৰাকীমান উদ্যমী কৃষকে। চাওক এইসমূহ ভাল লগা দৃশ্য। বলধ গৰুৰে কুঁহিয়াৰ পেৰিছে কৃষকসকলে। কেইবাবিঘা মাটিত কুঁহিয়াৰ খেতি কৰি বৰ্তমানেও বলধ গৰুৰে কুঁহিয়াৰ পেৰি আহিছে এইসকল উদ্যমী কৃষকে। বৰজহা গাঁৱত বৰ্তমানেও কেইজনমান উদ্যমী কৃষকে কুঁহিয়াৰ খেতি কৰি বিশুদ্ধ গুড় প্ৰস্তুত কৰি আহিছে। বৰজহা উদ্যমী কৃষক কেইজনে প্ৰায় ৫-৬ বিঘা মাটিত কৰিছে কুঁহিয়াৰ খেতি, যাৰ বাবে লাভান্বিত হৈ আহিছে। বৰ্তমান সময়ত সহজতে কুঁহিয়াৰ পেৰাৰ বাবে মেচিন ব্যৱহাৰ কৰা হয়, কিন্তু বৰজহা অঞ্চলৰ এই কৃষকসকলে পূৰ্বৰ পৰম্পৰা ৰক্ষা কৰি বৰ্তমানেও বলধ গৰু ব্যৱহাৰ কৰি কুঁহিয়াৰ পেৰি আহিছে। বৰ্তমানেও বৰজহা অঞ্চলত দেখিবলৈ পোৱা যায় বলধ গৰুৰে কুঁহিয়াৰ পেৰা ভাল লগা দৃশ্য। যিসমূহ দৃশ্য এতিয়া দুৰ্লভ হৈ পৰিছে। বৰ্তমান সময়ত নষ্টালজিয়াত পৰিণত হৈছে গৰুৰে কুঁহিয়াৰ পেৰা এইসমূহ দৃশ্য। হয়, আমি ৫জন মিলি ইয়াত কুঁহিয়াৰ খেতি কৰি আছোঁ। বৰ্তমান ৫ বিঘা মাটি হ'ব। তাতে আমি ধৰক এই গৰু দিয়ে পেৰি থাকোঁ, যিহেতু খৰচাটো কম, তেল নালাগে, মবিল নালাগে, একো নালাগে, অলপ কষ্টটো বেছি হয় আৰু সেইটো কাৰণে গৰু দি কৰিলে আমি সেইটো মুনাফাটো বেছি পাওঁ। আৰু এই গুড় আমি প্ৰস্তুত কৰি ধৰক বিভিন্ন এলেকাত আমি পঠাওঁ। আমাৰ গুড়টো বিশুদ্ধভাৱে প্ৰস্তুত কৰা হয়, অকণো কেমিকেল নাই যিহেতু। আৰু সকলোকে আহ্বান জনাওঁ যে আমাৰ গুড়টো বিনা কেমিকেলত তৈয়াৰ হোৱা, কাৰোবাক লাগিলে আমাৰ লগত যোগাযোগ কৰি ল'ব পাৰিব। এয়া আমাৰ দেউতাকৰ দিনৰ পৰা, আৰু বিশেষকৈ আমি দেউতাৰ লগতো, দেউতা কৃষকেই আছিল, গতিকে দেউতাক মই বিশেষকৈ ডাঙৰ পুত্ৰ হিচাপে কুঁহিয়াৰ খেতি বা যিকোনো খেতিতেই সহায় কৰি আছিলোঁ। আৰু এতিয়া বৰ্তমানলৈকে আমি সেই পৰম্পৰাটো ৰক্ষা কৰি আছোঁ। অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক।